মাইকেল জেকসনক সবেই চিনি পাও। মাইকেল জেকসন এনেকুৱা অহংকাৰ আছিল ভিতৰত, মাইকেল জেকসনে এনেকুৱা অহংকাৰ আছিল আৰু ইমান ডাঙৰ সিংগাৰ আছিল, তাৰ যে পইচা কিমান আছিল সি নিজেই ক'ব নোৱাৰে। ইমান ডাঙৰ সিংগাৰ আছিল, ইংলিছ গান যিটো সময়ত কৈছে, ইংলিছ গান সি গাইছে। তাৰ টকা কিমান আছিল সি নিজেই ক'ব নোৱাৰে। তাৰ ইমান অহংকাৰ আছিল, মিলিয়ন টকা তাৰ আছিল। মাইকেল জেকসনক আজিকালি সবেই জানে, গম পাইছে। মাইকেল জেকসনে দুটা বস্তু সি চ্যালেঞ্জ মাৰিছে। তাৰ জ্যোতিষৰ ওচৰত গৈছে, গৈ পেলাই কৈছে যে আমি 150 বছৰলৈকে থাকিম পৃথিৱীত আৰু সাৰ্জাৰিং কৰি আমি বগা হ'ম। এই দুটা বস্তু তাৰ লাগে, পইচাৰ অহংকাৰে সি কৈছে। সি এটা কৰি দেখুৱাইছে, সাৰ্জাৰিং কৰি ইমান ডক্তৰ লগাইছে, ডাঙৰ ডক্তৰ লগাইছে, সাৰ্জাৰিং কৰি সি বগা হ'ল, ইমান ধুনীয়া হৈছে, ইমান বগা হৈছে। আৰু এটা কৈছে সি কিমান দিনলৈকে থাকিব পৃথিৱীত, 150 বছৰলৈকে সি জীয়াই থাকিব। হায়াত, মত, ৰিজিক এইবিলাক আল্লাহৰ হাতত। কিন্তু সি চ্যালেঞ্জ মাৰিছে জ্যোতিষৰ ওচৰত। জ্যোতিষে কৈছে যে মানুহ আজিকালি 70, 80, 90 নেথাকে, 40-50 তাৰপিছত ঢুকাই যায়, মৰি যায়। এনেকুৱা খং কৰিলে জ্যোতিষৰ ওচৰত, এনেকুৱা খং কৰিলে, মই ইমান দিনলৈকে মৰি যাম, চ্যালেঞ্জ মাৰি কৈছে আমি 150 বছৰ থাকিম পৃথিৱীত, জীয়াই থাকিম। আল্লাহ বৰদাস্ত কৰা নাই। আল্লাহ কৈছে তই 150 বছৰ থাকিবি। 40 নে 50 বছৰ তাক পৃথিৱীত ৰাখিলে, তাৰপিছত সি ঢুকালে, গ'ল। সি কি কৰিলে, তাৰ নিজৰ মা, নিজৰ দেউতা, নিজৰ ভাই ভনী গোটেইখিনি এৰি দিলে। পুৰণা মানুহ সি এৰি দিলে, তাৰ নিজৰ যিখিনি মানুহ আছিল চব এৰি দি পেলাই নতুন মানুহ ধৰিলে। সি যিবিলাক বস্তু খাইছে, যি বস্তু খাইছে চেক কৰি খাইছে, সি চেক কৰি খাইছে। আৰু তাৰ ডক্তৰ 50টা ডক্তৰ গোটেই দিনটো তাৰ লগত ৰাখিছে। CID কিমান যে ডক্তৰ আছিল তাৰ লগত, 50টা আছিল, 50টাৰ ওপৰত হ'ব। যি বস্তু খাইছে, যি বস্তু তাৰ গাত লগাইছে, চেক কৰি তাৰপিছত সি খাইছে। চেক কৰি ক'ৰবাত গৈছে, চেক কৰি ৰাতি টোপনি দিছে। এনেকুৱা অহংকাৰ আছিল তাৰ, মাইকেল জেকসনের এনেকুৱা অহংকাৰ আছিল। 40 না 50 বছৰ পিছত সি ঢুকালে, মৰি গ'ল। এটা মাথা বিষ দিলে, গ'ল পিছত। এনেকুৱা অহংকাৰ আছিল। কিন্তু আমাৰ জুবিন দা অহংকাৰ বস্তুটো তাৰ ভিতৰত নাই, অহংকাৰ বস্তুটো তাৰ ভিতৰত নাই আমাৰ জুবিন দাৰ। আর আজি 19 তাৰিখে ঘটনাটো হ'ল জুবিন দাৰ। এতিয়ালৈকে আমি ন্যায় বিচাৰটো পোৱা নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত এনেকুৱা দুখ লাগি আছে। আমাৰ গোটেইখিনি পৃথিৱীত যিমান হিন্দু মুছলিম আছে সবেই খালি কৈছে আমাৰ ন্যায় বিচাৰটো লাগে। এটাই কথা, ন্যায় বিচাৰ লাগে, ন্যায় বিচাৰটো আমাৰ লাগে। আজি আমি শুনি আছো, ভিডিঅ' চাই আছো যে CID লগাইছে, তথাপি সিহঁতক ধৰিব পৰা নাই। পৃথিৱীৰ বাহিৰত গ'ল, মাটিৰ তলত সোমাই গ'ল, ক'বাত না ক'বাত আছে, সিহঁতে লুকাই আছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যদি অলপ উগ্ৰ হয়, অতি সোনকালে চেষ্টা কৰে ধৰিব পাৰিব। কিন্তু কেনেকুৱা আপোনাৰ মনটো কৰি আছে আমি নাজানো। আপোনাৰ মনত যে কেনেকুৱা ভাৱ বৃদ্ধি কৰি আছে আমি নাজানো। ধৰিব লাগে আমি এইটোৱে জানো, যেনেকে পাৰে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা ধৰিব লাগে, ধৰক। পৃথিৱীত জুবিনদাৰ পৰা শিকিব লাগিব মা দেউতাক কেনেকে মৰম কৰে। আমাৰ কোৰাণত আছে লিখা যে নামাজৰ পিছত মৰম কাক কৰিব লাগে? মা। মৰম কাক দিব লাগে? মা। মৰম কাক দিব লাগে? মা। 3বাৰ কৈছে যে মৰম কাক দিব লাগে? মা। মৰম কাক দিব লাগে? মা। মৰম কাক দিব লাগে? মা। 3বাৰ কৈছে, আমাৰ কোৰাণত লিখা আছে। উলামা বয়ান কৰিছে, আমি শুনি আছো। আমাৰ কোৰাণত স্পষ্টভাৱে কৈ আছে যে মৰম কৰিলে নামাজৰ পিছত মাক দেউতাক কৰিব লাগে। আৰু মা দেউতা কিমান ডাঙৰ, কিমান কষ্ট কৰি ল'ৰা ছোৱালীক ডাঙৰ কৰে। আৰু এটা মাৰ কাষৰ পৰা নি পেলাই এনেকুৱা কষ্ট দি পেলাই মাৰি দিয়ে।
কাৰ মনটো কেনেকুৱা লাগিব মা জানে কেনেকুৱা কষ্ট ভিতৰত লাগি আছে আমাৰ জুবিনদাৰ মাৰ কেনেকুৱা কষ্ট লাগি আছে ভিতৰত কাকতি মিনতি কৰি কৈ আছে যে ন্যায় বিচাৰটো লাগে আমাৰ ন্যায় বিচাৰটো লাগে আমাৰ ৰাইজেও কৈ আছে ন্যায় বিচাৰটো লাগে ন্যায় বিচাৰটো লাগে সেইকেইটা ঔষধ টাইমতে কিবা এটা বেমাৰ হলে ঔষধ নোখোৱালে মৰি যাব টাইমতে ৰেষ্ট কৰিব লাগে টাইমতে অলপ খানা খুৱাব লাগে টাইমতে ঔষধ খুৱাব লাগে কিন্তু এটা ভাল মানুহ যদি এনেকুৱা নকৰে মৰি যাব আৰু জুবিন দা বেমাৰী আছিল তাত নি পেলাই সিহঁতে ইমান কষ্ট দিলে ইমান মৰম কৰিছে জুবিন দা এনেকুৱা মৰম কৰে মানুহে নিজৰ ভাইক যেনেকুৱা মৰম কৰে তাতকে বেছি সিহঁতক মৰম কৰিছে আৰু কুকুৰ কেইটা ইমান কষ্ট দি পেলাই জুবিন দাক মাৰিলে ইমান কষ্ট দি পেলাই মাৰিলে আল্লাহ কৈছে নহয় যে সাথ দিব এৰি নিদিয়ে আল্লাহ কৈছে যে সাথ দিব মানুহে বেয়া কাম কৰিলে সাথ দিয়ে আল্লাহ এৰি নিদিয়ে ধৰিব এনেকুৱা ধৰিব যাম কিমান কষ্ট কৰি এটা ল'ৰা ছোৱালী ডাঙৰ কৰে কষ্ট কৰি ল'ৰা ছোৱালী ডাঙৰ কৰে সেই মাক কাষৰ পৰা নি পেলাই দি কষ্ট দি পেলাই মাৰি দিয়ে কেনেকুৱা কৰিব মনটো কেনেকুৱা কাকতি মিনতি কৰি কৈ আছে লাইফত আহি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকে পাৰে ন্যায় বিচাৰটো আমাৰ লাগে যেনেকে পাৰে আমাৰ ন্যায় বিচাৰটো কৰি দিও জুবিন দা যেতিয়া আছিল কিমান আমি চাইছো সি গছ খুব ভাল পাইছে ঘৰত যেতিয়া আছিল জিন্দা আছিল তেতিয়া আমি চালো বহুত ভিডিঅ' চালো জুবিন দাক এনেকুৱা মন বেয়া লাগে এতিয়া ভিডিঅ' আমি নেচাও গছ খুব ভাল পাইছে গছ মাছ বগলী আৰু বহুত কিবা কিবি চৰাই ভাল পাইছে আল্লাহ যিবিলাক কৈছে জীৱ জন্তু বস্তু যোনে কষ্ট দিয়ে তাক কৈছে বাৰে বাৰে হিন্দু মুছলিম সবৰে কৈছে যে জীৱ জন্তু বস্তু আল্লাহ কৈছে জীৱ জন্তু বস্তু মৰম কৰিবলৈ যিকোনো বস্তু আল্লাহ বনাইছে সব বস্তুই মৰম কৰিবলৈ কৈছে জুবিন দা আমি বহুত ভিডিঅ' চালো বগলী ভাল পাইছে গছ ভাল পাইছে কৈছে আমাৰ মুছলিম মানুহে যদি এটা গছ লগাইছে তে কিয়ামত লোকে সদগাই জাৰিয়া সব পাব আৰু জুবিন দা এইবিলাক গছ খুব ভাল পাইছে জুবিন দা খুব ভাল পাইছে গছ আমাৰ কোৰানত লিখা আছে উলামারা কৈছে যে এটা মানুহে যদি পৃথিৱীত মুছলিম মানুহ হোক হিন্দু মানুহ হোক এটা গছ লগায় কৈছে কিয়ামত লোকে সদগাই সব হি পাব মরার পিছতো হি সব পাব আর জুবিন দা এটা আছিল ভাল তার ভিতৰত বহুত কিবা কিবি আমি ভাল চাইছো এটা আছিল গছ লগাইছে গছ পুলি লগাইছে কৈছে গছ লগাইলে আমি অক্সিজেন লব পাৰো জিৰানি লব পাৰো আমি তার তলত বহি পেলাই জিৰাব পাৰো অক্সিজেন লব পাৰো আর সি বগলী খুব ভাল পাইছে জীৱ জন্তু কুকুৰ মেকুৰী সি সব মৰম কৰিছে বানৰ এইবিলাক ভাল পাইছে আমি বহুত ভিডিঅ' চালো জুবিন দাৰ আমি তাৰ পৰা শিকিব লাগিব মা দেউতাক কেনেকে মৰম কৰিব লাগে আমাৰ মা দেউতাক কেনেকে মৰম কৰিব লাগে আমাৰ জুবিন দাৰ পৰা শিকিব লাগিব হিন্দু হোক মুছলিম হোক জুবিন দাৰ ভিডিঅ' যোনে চায় সি এবাৰ যদি চায় ভিডিঅ' 5টা 10টা ভিডিঅ' যদি চায় সি চাব যে মা দেউতাক কেনেকে মৰম কৰিব লাগে সেইটো ভিডিঅ'ত চাব পাৰিব মৰম কেনেকুৱা দিব লাগে মা দেউতাক আল্লাহ কৈছে আমাৰ মুছলিম মানুহক কৈছে যে কোৰানত লিখা আছে যে নামাজৰ পিছত কাক ভাল সবতকে খাক ভাল পাব লাগে মা তাৰ পিছত কাক মা আকৌ ৰিটাৰ্ণ কৈছে দুইবাৰ তিনিবাৰ কৈছে যে মাক ভাল পাব লাগে তাৰ পিছত 4বাৰ কৈছে মা দেউতা কষ্ট কৰি কোৱা লগাই দিছে অলপ কিন্তু 3বাৰ কৈছে মা নামাজৰ পিছত 3বাৰ কৈছে মা 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 এই মা শব্দটো যে কিমান ডাঙৰ আল্লাহৰ পিছত আমি যদি মাক মৰম কৰো এই পৃথিৱীতো আমাক শান্তি দিব মৰাৰ পিছতো শান্তি দিব